ইয়াত কোনো কেমিকেল সেমিকেল নাথাকে না এনেকুৱা কৰা হৈছে এই বস্তু দানা টাইপ এই যে 2 mm তো আছে চাই লগে ইয়া ফ্লোটিং হয় পানী তো কম ডিসি অফিসৰ ফ্ৰণ্টতে একদম আপোনাৰ আনন্দৰাম বৰুৱা স্কুল তো ৰাইজ বেতুবাতটো দেখি গম পাইছে আজি ক'ত গৈছো আজি মানে এটা কৌটিটকীয়া কোম্পানীত গৈছো তাত মানে কি বনাই মানে গম পাব আৰু গলে গম পাব তো গটেখিনি কৈ নিদিও এতিয়াই তো অলপ অলপ চাইছে তো সম্পূৰ্ণ ভিডিওটো চাওক গটেখিনি বুজি পাব আৰু লোকেশনটো মই দি অলৰেডি কৈ দিছোৱে তো হলে বড় মডিউল লিভজাৰ অকলে আপোনাক বম স্বাগতম জনাইছো তো ফলম নকৰে আহক ভিডিওটো হিৰো হন্ডা কিনে ষ্টাৰ্ট কৰো যিহেতু যাব লাগি আজি এটা বম ডাঙৰ কোম্পানীত যাম পলক মো ওলাই লো ৰবক গাইজ আহি পালো যিটো কোম্পানীৰ কথা কৈছিলো যত মানে কি বনাই মই গটেখিনি কৈ আছো ডিটেইলছত আৰু এইভাগে চাওক এইটো হেল কোম্পানী এ চাই লওক আপোনালোকে মই জুম কৰি দিছো পাৱাৰ প্লাস অসম ইয়াত কি পায় ফিশ এণ্ড এনিমেল ফিড চাই লওক আপোনালোকে পুৰা একদম দেখাম আপোনালোকক মানে কেনেকুৱা বস্তু পায় ইয়াত আৰু কেনেকুৱাকৈ বনাই মইতো কৈ আছিলো আপোনালোকক এতিয়া বলক ভিতৰত যাও মানে বনাই আছে বস্তুবিলাক আৰু এইফালে চাওক এইটোৱে হল মেইন য'ত বনাই আৰু এইফালে লিখি দিছে নো এন্ট্ৰি অনলি ফৰ ষ্টাফ অকল ষ্টাফহে যাব পাৰে আৰু এই চাই লওক এই তলে দিও তাৰ ৰাস্তা আছে বলক এতিয়া ভিতৰত গৈ আপোনালোকক দেখাই আছো আৰু এই যিটো মেচিন দেখিছে তো এইটোত বনাই আছে মাছৰ খাদ্য মানে চাই লওক আপোনালোকে এয়া মাছৰ খাদ্য বনাই আছে তো দাদাই বুজাই দিব আপোনালোকক প্ৰথম কেনেকৈ কি হয় দাদা কওক ইয়াতে আমাৰ এটো হৈছে মিক্সাৰ মেচিন ইয়াত গোটেইখিনি ইনগ্ৰেডিয়েন্ট খিনি মানে সবৰে জুখি কিনে যেটো বস্তু ইনগ্ৰেডিয়েন্ট যিমান পৰিমাণৰ প্ৰয়োজন হয় আমাৰ মাছৰ ফিডৰ কাৰণে এটো আমাৰ বনাইছো প্ৰটিন ফিশ ফিড যেটো আপোনাৰ পানীত উপঙি থাকে মাছে খায় হেতুৰ কাৰণে আমি গোটেইখিনি ইনগ্ৰেডিয়েন্ট মিক্স কৰি পেলাই ইয়াত আমি মিক্সাৰ কৰো ইয়াতে ধুনীয়াকৈ দেখাই দিব পাৰিব আপুনি ইয়াত ধুনীয়াকৈ বস্তুখিনি মিক্সাৰ হৈ যাব গোটেইখিনি ইয়াত যেতিয়া মিক্সাৰ কমপ্লিট হৈ যাব তাৰ পিছত এইখিনি বস্তু আমাৰ এনেকে অটোমেটিক মেচিন হয় অটোমেটিক ইয়াৰ লৈ যাব ইয়ালৈকে ডাইৰেক্ট গুচি যাব ওপৰত দেখাই দিব পাৰিব আচ্ছা এইখিনি গোটেই ধুনীয়াকৈ ইয়াত আহিব এইটো এক্সট্ৰুডাৰত আপোনাৰ গোটেইখিনি দানা ওলাই যাব আচ্ছা ইয়াৰ পিছত আপোনাৰ গুচি যাব ডাইৰেক্ট ড্ৰায়াৰলৈকে ড্ৰায়াৰত শুকোৱা হ'ব তাক কিমান পৰিমাণত যাব লগা হয় এইখিনি কমপ্লিট শুকোৱাৰ পিছত আহিব অইল কোটিং তাত মাছৰ দানাটো ফিনিচিঙৰ কাৰণে মাছৰ এট্ৰাকশ্যনৰ কাৰণে তাত অইল দিব লগা হয় ফিছ অইল এইটো আমাৰ অইল কোটিং হৈ পেলাই ডাইৰেক্ট একদম বস্তাত ইয়াত পেকিং হৈ যাব আচ্ছা তো নৰ্মেল একদম ইজি আপোনালোকক মই বুজাই দিওঁ কেনেকৈ চাওক আপোনালোকেতো ধান বান্ধি পাইছে মেচিনত তো মেচিনত যেনেকৈ ধান বান্ধে বা গুড়া কুটে তো সেই প্ৰচেছ খালি মেচিনততো গুড়া হয় ইয়াততো তাৰমানে পিল হৈ আহে বস্তুটো সেয়ে বস্তুটো পিল তো ৰাইজ এইটো চাওক ইয়াত চব ঠিক ঠাক কৰি আছে এয়া চাই লওক আপোনালোকে তাৰ পৰা বস্তুটো আনিছিল না তো ইয়াত মানে এনেকুৱা কৰা হৈছে এই বস্তু দানা টাইপ চাই লওক আপোনালোকে আৰু ইয়াৰ পৰা লাষ্টত ইয়াত যাব মানে ইয়াত শুকোৱা হ'ব বস্তুটো আপোনালোক ক'ব গ'লে এইটো শুকোৱা হ'ব ইয়াত শুকাই কিনে এইফালে আহি আৰু এইটোত আহিব অইল কোটিং কৰিবলৈ মানে অইল কোটিংটো কি বস্তু মই তৰাই যে এইবোৰ দেখিছেনে তো এই মালটো ইয়াত আহিছে ইয়াৰ পৰা আকৌ এনেকৈ যাই ওপৰত যাব হা আৰু ইয়াত অইল কোটিং হ'ব অইল কোটিং এয়া চাই লওক আপোনালোকে এয়া চাই লওক অইল কোটিং তো অইল কোটিং মানে কম কেনেকৈ আমাৰ যি ধৰক মাংসত মছলা দিলে সোৱাদ হয় ঠিক তেনেকৈ ধৰি লওক মাংসত মছলা দি আছে তো তেনেকুৱা তাৰপিছত ইয়াৰ পৰা আহি মালটো ইয়াত আহিব এই চাই লওক মালটো ইয়াত আহিব এই ৰাইজ আপোনালোকক মই ডাইৰেক্ট দেখাই দিওঁ কেনেকৈ আহে আৰু এয়া চাই লওক আৰু এয়া দানা মানে সৰু মুগৰ গাজিৰ নিচিনা আৰু এইফালে চাওক পুৰা আহি গ'ল এয়া চাই লওক এই তেনেকৈ আহিছেনে আপোনালোক দেখিছেনে এই তাৰ পৰা পুৰা ফেন আহিছে আছে ঠাণ্ডা হৈ আহিছে তো ইয়াত এনেকৈ হয় চাই লওক এনেকৈ আহি পুৰা একদম ইয়াত চাই লওক তো ইয়াত আহে মানে জাম্পিং কিয় কৰে যাতে বস্তুটো আহি যায় চাই লওক তো এইফালে আৰু এইফালে এয়া বস্তা চাওক ৰেডি তো ইয়াত পৰে আহি আৰু এই মালটো চাওক এয়া চাই লওক আৰু এই বস্তুটো পানীত ফ্লোটিঙো হয় মানে উপঙে পানীত চাই লওক পুৰা আহিছে এইফালে ভাইয়ে দেখাই দিব ফ্লোটিং হয় পানী আছে তো চাই লওক এয়া ফ্লোটিং হয় পানীত উপঙে এই বস্তু অপঙি থাকিলে মানে বস্তুটো কি হয় মানে উপঙি থাকিলে মাছে বহুত টাইমলৈকে যদি নাখায়ও ভোক নালাগে ওপৰত ভাহি থাকে পিছত হলেতো ভোক লাগিলে খাব পাৰি মানে চাই লওক কি বঢ়িয়া এটা বস্তু এইটো বস্তু ৱেষ্ট নাযায় আৰু মাছে খাই থাকিব পাৰে যেতিয়া ভোক লাগিল ওপৰলৈ উঠি আহিল আমাৰ ভাত খাওঁ হেন কথা মানে যেতিয়া ভোক লাগে তেতিয়া আমি ভাত খাওঁ
মাছকো তেনেকুৱা দিছে মাছক ৰেডিমেড দিছে কিন্তু আমি বনাই খাব লাগে আৰু এটা কথা এই যে ফেন বোৰ্ড দিয়া আছে কিয় দিয়া আছে জানে না বস্তুটো ঠাণ্ডা কৰি নাই মানে এই বস্তু যিটো আছে সেইটো ঠাণ্ডা কৰি তাক লৈ যায় ইয়াতো গৰম থাকে না আৰু এইফালে চাওক এয়া পেকিং কৰি আছে এয়া হ'ল গৰুৰ দানা গৰুৰ আমাৰ যি গৌ মাতা থাকে তো গৰুক খোৱাৰ কাৰণে এই দানা অকল যি মাছৰে পায় মই প্ৰথমতে কৈছোঁ অকল মাছৰ নহয় জীৱ জন্তুৰো পায় ইয়াত দানা এয়া চাই লওক মাছৰ বা এই চৰি মানে গৰুৰ আৰু ইয়াত কোনো কেমিকেল চেমিকেল নাথাকে নাভাবিব কিবা কেমিকেল থাকে 100% মানে কেমিকেল ফ্ৰী চাই লওক আৰু এতিয়া আহিলোঁ অফিচ ৰুমক মানে দাদাৰ তো এইবিলাক যি দেখিছে এইবিলাক চেম্পুল এয়া বুজাই দিব দাদা কওকচোন এইখিনি প্ৰডাক্টেদি আমি দানাখিনি প্ৰস্তুত কৰোঁ তো ইয়াত কোনো আমাৰ ৰাসায়নিক সাৰ আমি প্ৰয়োগ নকৰোঁ আচ্ছা তো আৰু এইবিলাক দেখাই দিব পৰা পাউডাৰ এটি হ'ল মাকৈ ৰাইচ ডিজিএছ যেনেকৈ চব আমাৰ লোকেলত যিখিনি প্ৰডাক্ট পাওঁ আমি সেইখিনিতে আমি ব্যৱহাৰ কৰি আছোঁ আৰু আমাৰ মাছৰ আছে দানা 3mm 2mm প্ৰটিন ফিড হয় দেখাই দিয়া তুমি একবাৰ তো এয়া চাই লওক আপোনালোকে কি দি বনাই তো এইগিলা চব নেচাৰেল বস্তু চাই লওক আপোনালোকে নেচাৰেল বস্তু মানে গৰুক খুৱাই বা জীৱ জন্তুক খুৱাই আপোনালোকে একদম ভাল বস্তু পাই আছে চাওক আমাৰ সাৰ মানে ৰাসায়নিক কোনো ধৰণৰ হাম কৰা গৰুক হাম কৰা বা মাছক সেই কৰা একো নাই না তো আৰু এয়া চাই লওক ISO চাৰ্টিফিকেট দিছে তো ISOটো কম্পাউণ্ড জানে আপোনালোকে কি ISO তো এওঁলোকক দিছে চাৰ্টিফিকেটখন আৰু এই চাই লওক এয়া চাৰ্টিফিকেট তো দাদাসকলৰ এয়া চাই লওক আপোনালোকে আহিও ইয়াত যদি আপোনালোকৰ কিবা শংকা থাকে না নিজে আহিও চাই যাব পাৰিব দাদা আৰু ইয়াত এটা বস্তু আছে তো আপোনালোকে চাওক 2mm তাৰপিছত এই ফিছ এইটো ডাঙৰ এইটো সৰু এইটো গাহৰিৰ এইটো হ'ল গৰুৰ যি কি নহওক মই এই যে 2mmটো আছে এইটো মানে বস্তুটো কি ক'বলৈ গ'লে আমাৰ 2mm মানে ইয়াৰ চাইজটো যেতিয়া আমাৰ মাছ সৰু পোনা অৱস্থাৰ ইয়াৰ মানে ডাঙৰ চাইজৰটো দানাটো খাব নোৱাৰিব গতিকে ইয়াত সৰু মাছে খাব পৰাকৈ আমাৰ 2mm এইটো আছে 28% 32% প্ৰটিনৰো আমাৰ তাত পাব ইয়াতে গতিকে এইটো সৰু মাছৰ কাৰণে হয় আৰু এইটো 3mm হয় এইটোত আপোনাৰ 28% প্ৰটিন আছে 24% প্ৰটিনৰো আমাৰ ইয়াত উপলব্ধ আছে এইটো অলপ চাইজটো আপুনি দেখাই দিব পাৰিব এইটো ডাঙৰ চাই লওক এইটো মানে অলপ মাছটো ডাঙৰ হোৱাৰ পিছত ইয়াত খোৱা যায় মানে মাছৰ ষ্টেপ বাই ষ্টেপ এইটো খোৱা যায় 4mm ৰো আছে আমাৰ 5mm ৰো পাব আপোনালোক 24% প্ৰটিন 28% প্ৰটিন গোটেইখিনি আমাৰ ইয়াত পাই যাব এটা কথাটো হ'ল কি ধৰক সৰু চলি ভাত নাখাই লথৰিয়ে খাব তো এই বস্তুটো সৰু চলিৰ কাৰণে একদম নৰ্মেল হ'ব পৰা হ'ব তেতিয়া মানে এইটোক লগি আহি যাব বস্তুটো সেই আৰু এইটো হ'ল গাহৰি এইটো গাহৰি হাই প্ৰটিন হয় আমাৰ গাহৰি আমাৰ দুটা কেটেগৰী আছে এটা হৈছে আপোনাৰ ষ্টাৰ্টাৰ যেটো আমাৰ মানে গাহৰি যেটা মানে পোৱালি অৱস্থা থাকে পোৱালি বাজাৰ 3-4 মাহলৈকে যেটো মানে বাচ্চা টাইপ থাকে সেই সময়লৈকে হি ষ্টাৰ্টাৰটো ব্যৱহাৰ কৰিব আৰু যেতিয়া মানে গাহৰিটো গ্ৰোথ হ'ব ষ্টাৰ্ট কৰিব যেতিয়া মাংসৰ কাৰণে হ'ব যেখিনি আগবাঢ়িব তেতিয়া এইটো ষ্টাৰ্ট হ'ব এটা একদম ডাঙৰ হোৱালৈকে আমি দুটা বস্তু আমি একেলগে কৰি আছে চাই লওক আপোনালোকে এটা ষ্টাৰ্টাৰ আছে ষ্টাৰ্টাৰটো অলপ সৰু সাইজৰ আচ্ছা তো মানে আৰু হেতু অলপ প্ৰটিনটো বেছি থাকে আমাৰ ষ্টাৰ্টাৰ পোৱালি অৱস্থা তাত প্ৰটিনৰ প্ৰয়োজন হয় যিখিনি তাত মিনাৰেল ভিটামিন প্ৰয়োজন হয় হেতু অলপ বেলেগে বনোৱা হয় ইয়াতে সৰু সাইজৰ হয় এটো সৰু সাইজৰ না অলপ সাইজটো সৰু হয় আচ্ছা আৰু নেক্সট আহিলো গৰুৰ যেহেতু গৌ মাতা বুলি কয় তো দাদা এটো বস্তুৰ বিষয়ে অলপ কৈ দিয়ক আপুনি গৰুৰ বিষয়ে তোমাক ক'ব লগা এইটোৱে কি আমাৰ এইটো একদম কেমিকেল ফ্ৰী প্ৰডাক্ট হয় এইটো আমাৰ ইয়াতে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ হোৱা নাই তো আমি চাৰ্টিফাইড কম এইটো হয় আমাৰ এইটো আমি গুৱাহাটী আমাৰ খানাপাৰা লেবৰেটৰীত আমি টেষ্ট কৰি পেলাই ইয়াৰ গোটেইখিনি গুণাগুণখিনি আনিছোঁ তাৰ পৰা আমাক ডক্টৰে চাৰ্টিফাইড কৰিছে আৰু তাৰ পৰাহে আমি গোটেইখিনি কেমিকেল ব্যৱহাৰ নকৰাকৈ আমি চেষ্টা কৰিছোঁ যেন মানে বস্তুটো আমি দিব আৰু এইটো খুৱাই নিশ্চয় মানুহ উপকৃত হ'ব ইয়াতে আমাৰ লিখা আছে চাব পাৰে আপোনালোকে ইয়াতে আমি সঠিক পুষ্টি নিৰোগ স্বাস্থ্য দুধ বৰ্ধক অধিক লাভ নিশ্চয়তা আমি গোটেইখিনি বস্তু আমি একেলগে দিব বিচাৰিছোঁ এইখিনি বস্তু নহ'লে ব্যৱহাৰ কৰক আৰু তাৰ ফলটো আপোনালোকে নিজে পাব বুলি আমি আশা কৰিছোঁ এইটো আছিল ভিডিঅ' কিন্তু লোকেশ্যনটো দাদাসকলে কৈ দিব দাদা লোকেশ্যনটো আমাৰ পাঠশালা বজালি হয় এতিয়া আপোনাৰ ডিসি অফিসৰ ফ্ৰণ্টতে একদম আপোনাৰ আনন্দৰাম বৰুৱা স্কুলৰ ওচৰতে ইফালে ডিসি অফিসৰ মাজতে আমাৰ ইণ্ডাষ্ট্ৰিটো হয় আপোনালোকে ইয়াত ভিজিট কৰিব পাৰিব ইয়াত আহি কেতিয়াবা চাব ইচ্ছা কৰিলে চাব পাৰিব আমি কেনেকৈ কৰোঁ কি কৰোঁ চব আপোনাৰ আমাৰ লুকাব বোলা বস্তু গোটেইখিনি আপোনালোকৰ মানে চকুৰ আগত কৰি আছোঁ আমাৰ গোটেই নেচাৰেল ইনগ্ৰিডিয়েণ্ট নেচাৰেল ফিড হয় গোটেইখিনি আপোনালোকৰ কাৰণে কৰি আছোঁ গতিকে আপোনালোকে আহক ভিজিট কৰক চাওক কি বা হৈ আছে আপোনালোকে গৰুবিলাকক জানক
সেইটো হয় আৰু চাওক আপোনালোকে ইয়াত আপোনালোকে যদি ধৰক লাগে এই বস্তুবিলাক ধৰক আপোনালোকক লাগে তো আপোনালোকে দাদাসকলক কণ্টেক্ট কৰি ল'ব পাৰিব গোটেইখিনি কৰিব পাৰিব ডিলাৰশ্বিপ যদি লাগে আপোনালোক কণ্টেক্ট কৰি ল'ব ডিচিশ্যনটো দিছোঁৱে মই আৰু ডাইৰেক্ট স্ক্ৰীনতো আহিছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ পেজটো ইউটিউবটো ফ'ল' কৰি দিব পেজত আৰু পাছত দিম